ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ সপ্তম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ পাঠ নং 1ত থকা তেজৰে কমলাপতি নামৰ এই বৰগীতটোৰ ক্ৰিয়াকলাপসমূহক সমাধান কৰি দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই যাবা আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পাই থাকিবা। ইয়াতে জানো আহা বুলি দিয়া আছিল। ইয়াত শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে লিখা আছে। তাৰপিছত বৰগীত কি তাৰ বিষয়েও বুজাই দিয়া আছে। ব্ৰজাৱলী ভাষা কি তাৰ বিষয়েও দিয়া আছে ইয়াতে। তো তোমালোকে এইবোৰ ভালকৈ পঢ়ি পেলাই জানি ল'বা, কাৰণ ইয়াৰ পৰাও তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব। অকল এই পৰীক্ষা বুলিয়েই নহয়, তোমালোকক পাছতো লাগিয়ে থাকিব এইবোৰ। তো সেয়েহে এই কথাবোৰ তোমালোকে ভালদৰে পঢ়ি পেলাই জানি ল'বা। এবাৰ আহিছোঁ ক্ৰিয়াকলাপৰ মাজলৈ। 1 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা। তো তোমালোকে কি কৰিবা, বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাবা। আৰু পিছত 2 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া। তো তোমালোকে বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়িবা। এবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক প্ৰশ্নটো দিয়া আছে যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। খ প্ৰশ্নটোত সুধিছিল যে তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক কোন? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যে তেজৰে কমলাপতি নামৰ বৰগীতটোৰ ৰচক হ'ল শ্ৰী শ্ৰী মাধৱদেৱ। গটোত সুধিছিল তিমিৰ ফেৰিয়া কি বাছ হয়? ইয়াৰ উত্তৰ তোমালোকে লিখিবা তিমিৰ ফেৰিয়া ৰবিৰ কিৰণ বাছ হয়। ঘটোত সুধিছিল যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল? ইয়াৰ উত্তৰ তোমালোকে লিখিবা যশোদাই কৃষ্ণক পুৱা গৰু চৰাবলৈ জগাইছিল। এইবাৰ আহিছোঁ তোমালোকৰ 4 নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলত দিয়া পদ দুষাৰিত কোনে কাক কি কৈছে নিজৰ কথাৰে লিখা। ইয়াৰ উত্তৰ তোমালোকে এনেদৰে লিখিবা যে এই কথাষাৰি যশোদাই পুৱা কৃষ্ণক কৈছিল যে কৃষ্ণ উঠা, তোমাৰ পিতৃ গৰু খুটিলৈ গৈছে আৰু গৰখীয়াবোৰে জাকে জাকে গৰুলৈ চৰাবলৈ গৈছে। তোমাৰ সুৰভি গাইজনীক চৰাবলৈ নিব লাগে, উঠা। 5 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছিল যে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াতে মই লিখিয়ে দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। কমলাপতি ইয়াত লিখিবা বিষ্ণু। তিমিৰ আন্ধাৰ, ডাকে মাতে, ব্ৰজবধূ ব্ৰজধামৰ বোৱাৰী, শতপত্ৰ পদুম, ভ্ৰমৰ ভোমোৰা, ৰয়নী ৰাতি। 6 নম্বৰ ক্ৰিয়াকলাপটো দি আছে যে বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া। ইয়াৰ উত্তৰ তোমালোকে লিখিবা বৰগীতটিত মাক যশোদাই শুই থকা শিশু শ্ৰীকৃষ্ণক জগাওঁতে পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ প্ৰকাশ পাইছে। আন্ধাৰ আঁতৰাই চাৰিওদিশে পোহৰাই সূৰ্যৰ কিৰণ ওলাই আহিছে। পদুম ফুল ফুলি উঠাত তাত ভোমোৰাই গুণ গুণ কৰি উৰিছে। শ্ৰীকৃষ্ণৰ বন্ধু দাম সুদাম আদি গৰখীয়াসকলে তেওঁৰ নাম ধৰি মাতিব লাগিছে। দাদাক বলৰাম ইতিমধ্যে বিচনাৰ পৰা উঠিছে। ৰজা নন্দ কোন? শ্ৰীকৃষ্ণৰ দেউতাক। ৰজা নন্দও গৰু ৰখা ঠাইলৈ গ'ল। গোৱাল বিলাকেও গৰুৰ পাল লৈ চৰাবলৈ গ'ল। শ্ৰীকৃষ্ণও সুৰভি গাইজনী চৰাবলৈ নিব লাগে, গতিকে সোনকালে উঠিব লাগে। সোনকালে উঠি ক্ষীৰ লৱণো শিঙা বেত বেনু লৈ যাব লাগে বুলি যশোদাই শ্ৰীকৃষ্ণক কৈছে। 7 নম্বৰ ক্ৰিয়াকলাপটো দিয়া আছে যে তলৰ ছবিখন চোৱা। এই তলৰ ছবিখন চাব দিছে আমাক আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা। ইয়াত যিবোৰ কথা প্ৰকাশ পাইছে এই ছবিখনত সেইবোৰ ক'ব দিছে। তো মই ইয়াতে লিখি দিম উত্তৰত, তোমালোকে তেনেদৰে লিখি ল'ব পাৰিবা। তো তোমালোকে ইয়াৰ উত্তৰ লিখিবা যে তলৰ ছবিখনত ৰাতিপুৱাৰ এটি দৃশ্য প্ৰকাশ পাইছে। ৰাতিপুৱা সূৰ্যটো উদয় হৈছে, চৰাইজাক ৰং মনেৰে বিল এখনৰ দিশে উৰা মাৰিছে। বিলখনত ৰাতিপুৱাৰ সূৰ্যৰ পোহৰ পৰি সোণালী আকাৰৰ সুন্দৰ ৰূপ ধাৰণ কৰিছে আৰু লগতে বিলখনত সুন্দৰভাৱে পদুম ফুলবোৰ ফুলি আছে।
এই সকলোবোৰ প্ৰকৃতিৰ উপাদান এক হৈ ছবিখনত এক সুন্দৰ পৰিৱেশৰ প্ৰকাশ পাইছে। এবাৰ আহিছোঁ ৮ নম্বৰ ক্ৰিয়াকলাপটোলৈ। ৮ নম্বৰ ক আৰু খ দুটা ক্ৰিয়াকলাপ আছে। প্ৰথমতে কটো চাই লওঁ। শব্দৰ আগত ট্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা। এই শব্দবোৰৰ আগত আমি ট্ৰি লগাই পেলাই নতুন শব্দ গঠন কৰিব লাগে আৰু অৰ্থ জানি লোৱা আৰু অৰ্থবোৰ জানি ল'ব দিছে। ইয়াত যেনেকৈ জগত, ইয়াত ট্ৰি লগাই পেলাই কি হ'ল ট্ৰি জগত। ভোজ, ইয়াত ট্ৰি লগাই ত্ৰিভোজ হ'ল। কাল, ইয়াত ট্ৰি লগাই ত্ৰিকাল হ'ল। শুল, ইয়াত ট্ৰি লগাই ত্ৰিশুল হ'ল। তেনেকৈ কোণ, ত্ৰিকোণ, নয়ন, ত্ৰিনয়ন। ইয়াত ট্ৰি জগত মানে তিনিটা জগত। ত্ৰিভুজ মানে তিনিডাল বাহু থাকিব আৰু তিনিটা কোণ থাকে, তাক আমি ত্ৰিভুজ বুলি কওঁ। কাল, ত্ৰিকাল, তিনিটা কাল, বৰ্তমান, ভৱিষ্যত, অতীত, তো সেইটোক বুজাইছে ত্ৰিকাল, তিনিটা কাল। শুল, ত্ৰিশুল শিৱৰ, ত্ৰিশুলটো ভগৱান শিৱৰ কি হয় অস্ত্ৰ হয় ত্ৰিশুল। কোণ, ত্ৰিকোণ, তিনিটা কোণ থকা। ত্ৰিভুজটোৰে কি থাকিব তিনিটা কোণ থাকিব, তিনিডাল বাহু থাকে আৰু তিনিটা কোণো থাকে। ইয়াত ত্ৰিকোণ মানে তিনিটা কোণৰ কথা কৈছে। নয়ন, ত্ৰিনয়ন মানে তিনিটা চকু। ভগৱান শিৱৰ কি আছে তিনিটা চকু আছে, তেখেতক ত্ৰিনয়ন বুলি কোৱা হয় সেইকাৰণে। এইবাৰ ৮ নম্বৰৰ শটো চাইছোঁ। মতে আমি বি লগাব লাগে এই মানে শব্দবোৰৰ আগত। তেনেকৈ মুখ, বিমুখ হ'ব। দূৰ, বিদূৰ, কিৰণ, বিকিৰণ, নন্দ, বিনন্দ, তেনেদৰে। তো ইয়াৰ উত্তৰত মই তেনেদৰে লিখি দিছোঁ, তোমালোকে লিখি ল'ব পাৰিবা। মুখ, যেনেকৈ বি লগাই পেলাই এইটো হ'ল বিমুখ। ভিক্ষাৰীক কেতিয়াও বিমুখ নকৰিব, তেনেকৈ লিখি দিছোঁ। তো বাকীখিনি তোমালোকে ভিডিঅ'টো ৰখাই পেলাই লিখি ল'বা। এইবাৰ আহিছোঁ তোমালোকৰ ৯ নম্বৰ ক্ৰিয়াকলাপটোলৈ। তলৰ ব্ৰজৱালী ভাষাত লিখা বাক্য ৪ শাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা। ইয়াত কটো দিয়া আছে ৰয়নী বিদুৰ দিশ ঢুৱলী বৰণ, শটো দিয়া আছে শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, তেনেকৈ দিয়া আছে। তো ইয়াত উত্তৰ লিখি দিছোঁ। কটো কেনেকৈ হ'ব, শটো কেনেকৈ হ'ব, গটো কেনেকৈ হ'ব আৰু ঘটো কেনেকৈ হ'ব। কটো দিয়া আছে ৰয়নী বিদুৰ দিশ ঢুৱলী বৰণ। ইয়াক যদি আমি আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰোঁ তেতিয়া হ'ব ৰাতি আঁতৰি গৈ চাৰিওদিশে পোহৰ হ'ল। শটো শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই, এইটো হ'ব পদুম ফুলত ভোমোৰা উৰিছে। গটো দাম সুদাম ডাকে তেৰি লৈয়া নাম, তো এইটো হ'ব দাম আৰু সুদামে তোমাৰ নাম লৈ মাতিছে। ঠিক তেনেদৰে ক্ষীৰ লবনো লৈয়া শিঙা বেত বেনু, এইটো হ'ব ক্ষীৰ মাখন শিঙা বাঁহী এছাৰি আদি লৈ। এইবাৰ আহিছোঁ ১০ নম্বৰ ক্ৰিয়াকলাপটোলৈ। এটা শব্দত প্ৰকাশ কৰা। আমি এইবোৰক এটা শব্দত প্ৰকাশ কৰিব লাগে। তেনেকৈ গৰু বান্ধা ঠাই গোহালি, যিয়ে ৰাতি নেদেখে কুকুৰীকণা, যিজনে সকলো জানে সৰ্বজ্ঞানী, যিজন সকলোৰে মাজত প্ৰিয় জনপ্ৰিয়, যাক সহজে লাভ কৰিব নোৱাৰি দুৰ্লভ, যিজনে বিষ্ণুক উপাসনা কৰে বৈষ্ণৱ। এবাৰ আহিছোঁ তোমালোকৰ ১১ নম্বৰ ক্ৰিয়াকলাপটোলৈ। বৰগীতটোত ৪টা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা, সেইটো হ'ব বলৰাম। প্ৰথম আখৰ দুটা মিলি এইটো বল হয়। এতিয়া সেই শব্দবোৰ প্ৰথম আৰু তৃতীয় মিলি কি বুজায়, ইয়াতে মই লিখি দিছোঁ বৰা, সেইটো বুজাব। দ্বিতীয় আৰু তৃতীয় মিলি কি বুজায়, ল'ৰা। আৰু চতুৰ্থ আৰু দ্বিতীয় মিলি কি বুজায়, তো মল হ'ব। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইয়ালৈকে আছিল। তোমালোকৰ অংকুৰণ পাঠ্যপুথিৰ অন্য পাঠবোৰৰ ক্ৰিয়াকলাপসমূহৰ ভিডিঅ'বোৰৰ লিংকবোৰ এই ভিডিঅ'টোৰ তলতে পাই যাবা, ইয়াতে ক্লিক কৰি চাই ল'ব পাৰিবা। আৰু এতিয়ালৈকে যদিহে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, কৰি লোৱা, কাৰণ তোমালোকৰ এনেধৰণৰ ভিডিঅ'বোৰ ইয়াতে পায়েই থাকিবা। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ, ধন্যবাদ।